মই যেতিয়া ৰাইজক কওঁ যে আমি বাইদেউসকলক লাখপতি বনাম, তেতিয়া আমাৰ কংগ্ৰেছ বিলাকে কয় কেনেকে বনাব লাখপতি? আৰে আমি কৈছো যদিতো আমি কৰিম। আজি কংগ্ৰেছে বিশ্বাসেই কৰিব নোৱাৰে যে অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে, তেওঁলোকৰ বেংক একাউণ্ট আছে। কংগ্ৰেছৰ দিনততো বেংক একাউণ্টটো নাছিল, মোদীয়ে সকলোৰে বেংক একাউণ্ট খুলিলে। এতিয়া আপোনালোকে ফৰ্মবোৰ ফিল আপ কৰি দিলে নে নাই? কোনে কোনে দিলে? হাত দাঙকচোন, ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? এতিয়া আপোনালোকে ফৰ্মবিলাকতো ফিল আপ কৰি দিলে, খুব কম দিনৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত এদিন পুতুং কৰি 10,000 টকা সোমাই যাব। হ'ব? এই 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব? কোনে কোনে দি দিব? কোনেও নিদিয়ে। বা ঘৰত লাচিতৰ চলে নে জয়মতী চলে? কাৰ চলে, লাচিত নে জয়মতী? চাব আকৌ, পিছত জয়মতীয়ে ভোট দিব, লাচিতে আকৌ বেলেগ ফালে ভোট দি দিব, তেতিয়া দিগদাৰী হ'ব। আপোনালোকে ঠিক কথা কৈছো নে? একদম। আপোনালোকক মই আৰু এটা কথা কৈছো, 10,000 টকাটো প্ৰথম, এই 10,000 টকাটো পোৱাৰ পিছত কোনেও টকাটো পাই ঘৰৰ কামত খৰচ কৰি নিদিব। 10,000 টকাটো পোৱাৰ পিছত আপোনালোকে সৰু সুৰা কিবা এটা কাম হাতত ল'ব। হাঁহে পোহক, মুৰ্গীয়ে পোহক, ছাগলীয়ে পোহক, মৌমাখি পোহক। মৌমাখি বহুত ভাল কৰি উপাৰ্জন হয়, খৰচো কৰিব নালাগে। গৰুৰ গাই যি কৰক, 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ একাউণ্টত আমি দি দিম। প্ৰথমত 10,000 পোৱাৰ পিছত আমি সকলোকে চেক কৰিম যে 10,000 টকা কোনে কোনে ভাল কৰি খৰচ কৰিলে, তেওঁলোকক আমি আৰু 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দি দিম। সেইকাৰণে মই গোটেই মিটিঙতে কৈ আছো ইলেকশ্যনত যে টকাটো এদিনে হাজবেণ্ডক দি নিদিব, ঘৰততো অভাৱ থাকেই, কিন্তু থাকিলেও দি নিদিব। ভাল কৰি টকাটো ৰাখিলে আমি 10,000 টকাটোৱে 25,000 টকাৰ জন্ম দিব পাৰিম। বুজি পালেনে সকলোৱে? এতিয়া যেতিয়া মই ইলেকশ্যনৰ আগত ৰাইজক কৈছিলো যে ৰাইজ আমি অৰুণোদয় আৰম্ভ কৰিম, তেতিয়া কংগ্ৰেছে কি কৈছিল যে এইবোৰ ইলেকশ্যনৰ আগত দিছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। আজি 830 টকাৰ পৰা অৰুণোদয় 1250 টকা হ'ল। দুখীয়া মানুহৰ পৰিয়ালত 10 তাৰিখৰ বাবে মানুহে অপেক্ষা কৰি থাকে যে অৰুণোদয়টো কেতিয়া সোমাব। টিউচনৰ খৰচ দিব পাৰিব, ইটো সিটো কাম হয়, ঘৰৰ গিৰিয়েকসকলৰো যিটো সমস্যা বাৰ্ডেন, তাত অলপ হলেও অৰুণোদয়ে সহায় কৰে। এতিয়া মানুহে মোক লগ পালে কি কয় যে মামা আমাৰ অৰুণোদয় কেতিয়া হ'ব? তাৰমানে অৰুণোদয়টো নাই বুলি এতিয়া ক'লে নহ'ব, অৰুণোদয়টো আছে আৰু আমাক অৰুণোদয়টো লাগে। হয় নে নহয়? কাক কাক অৰুণোদয় লাগে? হাত দাঙক। আচ্ছা, আজি কোনে কোনে অৰুণোদয় পাই আছে? হাত দাঙক। কোনে কোনে পাই আছে? পাই আছে? আচ্ছা, এতিয়া নোপোৱাখিনিয়ে হাত দাঙক। এতিয়া মোক সঁচা কথা এটা ক'ব, যিসকলে পাই আছেতো ভাল, 10 তাৰিখে নোপোৱাবিলাকৰ মনটো অলপ বেয়া লাগে নে নালাগে? লাগে নে নালাগে? লাগে। এইবাৰ আপোনালোকৰো যাতে মনটো ভাল লাগে, সেইকাৰণে মই এইবাৰ কি ব্যৱস্থা কৰিব খুজিছো, আমাৰ ঘৰত চবৰে ৰেচন কাৰ্ড আছে নে নাই? হাত দাঙকচোন, কাৰ কাৰ ৰেচন কাৰ্ড আছে? আচ্ছা, চবৰে ঘৰত ৰেচন কাৰ্ড আছে, কিন্তু চবৰ ঘৰত অৰুণোদয় নাই। হয় নে নহয়? এতিয়া এইবাৰ আমি সিদ্ধান্ত লৈছো যে যাৰ যাৰ
ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে আমি অৰুণোদয় এটা দি দিম এতিয়া আপোনালোকক আমি ফৰ্ম বিলাক দিছো ফিল আপ কৰি দি দিব যে কাৰ নামত অৰুণোদয়টো পঠাব লাগে ইলেকশ্যনৰ পিছতেই সেপ্টেম্বৰ মাহৰ আগতেই চৰাইদেউ জিলাৰ প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাবে এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো চৰাইদেউ জিলা বুলি কিয় কৈছো প্ৰথম আমি প্ৰমাণটো চৰাইদেউত কৰিব খুজিছো সোণাৰী মামৰা এই দুটা সমষ্টিত সেপ্টেম্বৰ মাহত দি আমি প্ৰমাণটো চাব খুজিছো যে ৰেচন কাৰ্ডে আমি অৰুণোদয় দিব পাৰো নে নাই কাৰণ ৰেচন কাৰ্ডৰ নম্বৰটো আমাৰ লগত আছে আপোনালোকে ফৰ্মত কাৰ্ডৰ নামটো লিখি দিব মহিলা গৰাকীৰ নামটো লিখি দিব বেংক একাউণ্ট নম্বৰটো দি দিব আমি পুতুং কৰি সেপ্টেম্বৰৰ 10 তাৰিখে সবৰ ঘৰত অৰুণোদয় মোক কি দিব